আজি অলপ কোকৰাঝাৰৰ পৰা গুৱাহাটী উভতাৰ সময়ত হাতত অলপ সময় আছিলে, সেয়েহে যোৱাকালিয়ে মই খবৰ দিছিলোঁ যে আহোঁতে মই এবাৰ ৰাসৰ কাৰ্যালয়ত বহি আলাপ আলোচনা কৰিম, অলপ মনৰ কথা বতৰা পাতিম। আজি ৰাস কমিটিৰ সকলোৰে লগত অকণমান সময় বহিলোঁ আৰু ৰাস মন্দিৰতো সেৱা জনালোঁ। বেলেগ কোনো বিশেষ উদ্দেশ্য নাছিল, ইমানেই কথা আছিল। চাওক, বৰপেটা জিলাৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে আমিন গাঁৱৰ পৰা বৰপেটালৈ গোটেই পথছোৱা আমি নতুন এলাইনমেণ্টেৰে সৈতে ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ঘোষণা কৰা হৈছে। ইমান দিনে বৰপেটাৰ ৰাইজৰ এটা বহুত ডাঙৰ আপত্তি আছিল যে চহৰখনেদি কোনো এতিয়া নেশ্যনেল হাইৱেৰ অনুমোদন হ'ল। আমি ইয়াৰ পিছত এতিয়া এষ্টিমেট হ'ব আৰু সেই হাইৱেটো আহি আহি হাউলিতে সংলগ্ন হ'ব। মই ভাবোঁ যে ই বৰপেটাৰ আৰ্থ সামাজিক বিকাশত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এটা এটাকৈ হৈ যাওক। এজনে মানুহ 3.5 বছৰত কিমান কৰিব? লাহে লাহে চব কৰি গৈ আছোঁ। হাইৱেটো তাৰ নিয়ম হ'ল যে এতিয়া এলাইনমেণ্ট হৈ গ'ল, এতিয়া এষ্টিমেট হ'ব। এষ্টিমেট হোৱাৰ লগে লগে লেণ্ড একুইজিশ্যন আদি হ'ব। 1.5 বছৰমানটো লাগিব, কিন্তু এবাৰ হৈ গ'ল আৰু এতিয়া সেইটো মানে হোৱাৰ পথত ওলাই আহিল আৰু নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। মই কালিহে যাম কেম্পেইনৰ কাৰণে, কালি আৰু পৰহি, তাতে গম পাম গ'লে। হ'বই। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADR ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনেই পঞ্চায়ত ইলেকশ্যন। মোকতো কোনে লগেই পোৱা নাই দেখোন। মাত আকৌ কথা বাৰ্তা পাতোঁ। এনেই কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে? অসমতো কোনে আপত্তি কৰা নাই এতিয়ালৈকে। এনে কিয় বদনাম কৰি থাকিব লাগে? আজিকালি দিনত কোনে 3টা বিয়া কৰাব বিচাৰে? আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই, হয় নহয়? গতিকে এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয় যে ক'ৰবাত 2-3টা হৈ আছে নেকি। কিন্তু মইতো এইবাৰে আমি যিবোৰ জৰীপ তৰীপ চলি আছে, আজিকালি মুছলিম মানুহৰ মাজত 3টা বিয়া কৰা 2টা বিয়া কৰা বহুত নায়েই বুলি ক'ব পাৰি। হ'ব বাবা, হৈ গ'ল। এছেম্বলিত বিল হ'ল, গভৰ্ণৰে অনুমোদন জনালে, এতিয়া ৰাষ্ট্ৰপতিৰ চহীৰ কাৰণে গৈছে। 3-4 মাহ লাগিব। এইটোতো আইনো পাছ হৈ গ'ল দেখোন। এতিয়া বিক্ৰী আৰু ক'ত হ'ব? 5 কিলোমিটাৰ বাহিৰৰখিনি হ'ব, ভিতৰত আৰু তাৰ স্থানীয় মানুহে বিক্ৰী বাৰ্তা হ'ব। আৰে নামনি অসমতেই দেখোন গুৱাহাটী আছে। গুৱাহাটী, কোকৰাঝাৰ, নলবাৰী এইবিলাক দেখোন চব ৰাজধানীয়ে হৈ আছে। গতিকে নামনি অসমত গুৱাহাটী আছেই দেখোন, হয় নহয়? এটা তেওঁলোকে 100 ভৱন এটা বনাব খুজিছে। মই প্লেন এষ্টিমেটটো বনাব দিছোঁ, আলাপ আলোচনা কৰি ল'ম। ছেপ্টেম্বৰ। আজি মই কৈ আহিছোঁ। হ'ব, স্থানত থাকিলেই হ'ল আৰু এইবিলাক মুঠতে চব মিলা মিছা কৰি চলি থাকিলেই হ'ল। দেশখনত অশান্তি হ'ব নালাগে, অমংগল হ'ব নালাগে। বাকী যোন প্ৰথম, দ্বিতীয়, তৃতীয় যি হয় হৈ থাকিব আৰু। এতিয়া সেইটো আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্টে ঠিক কৰিব। মোৰতো মেইন কথাটো শান্তি থাকিব লাগে।